কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নাৰী সমাজৰ শত্ৰু বিৰোধীয়ে নিবিচাৰে মহিলাৰ উত্তৰণ এনে অভিযোগেৰে এনডিএৰ মহিলা আক্ৰোশ সংবাদমেল নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 ওপৰত এক গুৰুত্বপূৰ্ণ তিনিদিনীয়া আলোচনা অনুষ্ঠিত হৈছিল নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 আমি সদনৰ মজিয়াত উপস্থাপন কৰিলোঁ যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখ কংগ্ৰেছ টিএমচি সমাজবাদী পাৰ্টি ডিএমকে বা যদি আমি ক'বলৈ যাওঁ সমগ্ৰ ইণ্ডি এলায়েন্স এই বিধেয়কখনৰ বিৰোধিতা কৰিলে এই বিধেয়কখনৰ বিৰোধিতা কৰা মানে কেৱল চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰোধিতা কৰিছে এনেকুৱা নহয় এই বিধেয়কখনৰ বিৰোধিতা কৰাটো খুচাইছে যে কংগ্ৰেছ দল বা সমগ্ৰ ইণ্ডি এলায়েন্সে মহিলা শক্তিৰ উত্তৰণ নিবিচাৰে মহিলা শক্তিয়ে ন্যায় পোৱাটো নিবিচাৰে ৰাজনৈতিক ক্ষেত্ৰখনত 33% মহিলাৰ সংৰক্ষণ কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে নিবিচাৰে দেশৰ সংসদত সংবিধানৰ 131 সংখ্যক সংশোধনীত কংগ্ৰেছ সহ বিৰোধীৰ বিৰোধিতাক বিৰোধী দলসমূহৰ নাৰী শক্তি বা মহিলা উত্তৰণৰ বিৰোধিতা আখ্যা দি এনডিএৰ এই সংবাদমেল গুৱাহাটীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে নাৰী সমাজে ন্যায় পাব বুলি সকলো ৰৈ আছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে ইণ্ডি এলায়েন্সে মহিলাৰ বাবে 33% সংৰক্ষণ নিবিচাৰিলে মোদী ডাঙৰীয়াই গোটেই কথাবিলাক বা ভাৰতীয় জনতা পাৰ্টি এনডিএ নেতৃত্ব চৰকাৰখনে উপলব্ধি কৰি এই বিধেয়কখনক আমি আনিছিলোঁ দেশৰ সংবিধানৰ 131 সংখ্যক সংশোধনীৰ ৰূপত আৰু ইয়াত এটা কথা আপোনালোকে সকলোৱে জানে যেতিয়া সংবিধান সংশোধন হয় তেতিয়া 2/3 মেজৰিটি তাত প্ৰয়োজন হয় আৰু আমি আপোনালোকে গম পালে বিধেয়কখন যেতিয়া ডিভিজন হ'ল ভোটিং হ'ল তেতিয়া এনডিএ বা চৰকাৰী পক্ষই ইন ফেভাৰ অফ বিল 298 ভোট লাভ কৰিলে আৰু এগেইনষ্ট দ্য বিল 230 ভোট লাভ কৰিলে অৰ্থাৎ আমি 2/3 যি মেজৰিটি পাব লাগিছিল সংশোধনী কাৰণে কাৰণ সংবিধানৰ সংশোধনী মই কৈছোৱে সেই ৰিকুইজিট নাম্বাৰটো আমি নোপোৱা কাৰণে এই বিধেয়কখন সংসদত গৃহীত কৰিব নোৱাৰিলে লোকসভাৰ আসন বৃদ্ধিৰ সৈতে মহিলাৰ বাবে 33% আসন সংৰক্ষণ বিধেয়কক একাকাৰ কৰি বিৰোধীৰ সহযোগিতা নোপোৱাৰ অভিযোগ তুলি বিজেপিয়ে ক'লে কংগ্ৰেছ সহ ইণ্ডি এলায়েন্সে মহিলাৰ প্ৰতি সামান্য শ্ৰদ্ধাও নেদেখুৱালে 2029 লোকসভা নিৰ্বাচনত মহিলাৰ বাবে 33% আসন সংৰক্ষণ নিশ্চিত কৰা হ'ব দাবী দিলীপ শইকীয়াৰ কংগ্ৰেছে নাৰীক কৰা অপমানৰ বিষয়টো হেনো দেশৰ চুকে কোণে লৈ যোৱা হ'ব ন্যূনতম বা সামান্যতম শ্ৰদ্ধাও আই মাতৃ মহিলাৰ প্ৰতি কংগ্ৰেছ ইণ্ডি এলায়েন্সে প্ৰদৰ্শন নকৰিলে সংসদৰ ভিতৰত যে সমগ্ৰ দেশত এনডিএ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স আমি সমূহ ঘটক দল কংগ্ৰেছৰ এই নাৰী বিৰোধী নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতি তেওঁলোকৰ যিখন আগলি ফেচ অতি কুৎসিত যিখন মুখা নাৰী শক্তিৰ সবলীকৰণৰ বিৰুদ্ধে এই কুৎসিত মুখাখন খোল খোৱাৰ বাবে আৰু সমগ্ৰ শেষৰ গৰাকী নাৰী শক্তিলৈ যাতে এই বাৰ্তাটো আমি কঢ়িয়াই লৈ যাব পাৰোঁ যে কংগ্ৰেছে কেনেদৰে এই বিধেয়কখনক বিৰোধ কৰিলে কেনেদৰে কংগ্ৰেছে দেশৰ আই মাতৃ নাৰী শক্তিক অপমান কৰিলে আৰু কেনেদৰে আই মাতৃৰ উত্তৰণত কংগ্ৰেছ ইণ্ডি এলায়েন্সে বাধাৰ প্ৰাচীৰ হিচাপে থিয় 23 এপ্ৰিলত গুৱাহাটীত মহিলা আক্ৰোশ শীৰ্ষক বিশাল প্ৰতিবাদৰ প্ৰস্তুতি বিজেপিৰ
একেখন সংবাদমেলতে বিজেপি নেত্ৰী অজন্তা নেওগে ক'লে জীয়ৰী বিহুৰ দিনটোত ভাৰাক্ৰান্ত মনেৰে কৰিছো সংবাদমেল সম্বোধন 17 এপ্ৰিলৰ দিনটো মহিলাসকলে এটা ক'লা দিন হিচাপে দেখিলে আজি জীয়ৰী বিহু আৰু এই জীয়ৰী বিহুৰ দিনাখনে আচলতে এটা ভাৰাক্ৰান্ত মন লৈ এই সংবাদমেলখনত মই অংশগ্ৰহণ কৰিলোঁ 17 তাৰিখটো আমাৰ গোটেই ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক ইতিহাস এই ইতিহাসত এটা আচলতে ক'লা দিন হিচাপে আমি দেখা পালোঁ সঁচাকৈ দুখ লাগিলে আমি আশা কৰি টেলিভিশ্যনৰ পৰ্দাত ৰখি আছিল যে বিলখন পাছ হ'ব কেৱল মই এগৰাকী বিধায়িকা হিচাপে নহয় বহুতো আমাৰ লক্ষ লক্ষ বা কোটি কোটি মহিলাই ৰখি আছিল যে দীৰ্ঘদিনীয়া যে আমাৰ যিটো সপোন সেই সপোন বাস্তৱায়িত হ'ব আমি দেখিলোঁ যে 4টা বিশেষভাৱে ৰাজনৈতিক দল ডিএমকে দল তৃণমূল টিএমচি তাৰপিছত সমাজবাদী দল আৰু বিশেষভাৱে এই গোটেইখিনি দলৰ নেতৃত্ব কৰা কংগ্ৰেছ দল যিটো দলে প্ৰায় 100টা বছৰ অতিক্ৰম কৰিছে আৰু এই ৰাজনৈতিক দলটোৱে বহু সময়ত মহিলা সবলীকৰণৰ কথা বহুত প্ৰতিশ্ৰুতি তেওঁলোকে দি থৈ গৈছে কিন্তু তেওঁলোকে যিটো পদক্ষেপ গ্ৰহণ কৰিলে আমি আচলতে মহিলাসকল আমি অপমানিত বোধ কৰিলোঁ কৌৰৱৰ হাতত দ্ৰৌপদীৰ দুৰ্দশা বৰ্ণাই অজন্তা নেওগে আৰু ক'লে 21 শতিকাৰ নাৰী কিন্তু দুৰ্বল নহয় এই মুহূৰ্তত আমি সকলোৱে মহিলাসকল জাগৃত হ'ব আৰু 21 শতিকাৰ নাৰী কিন্তু দুৰ্বল নহয় এইখিনি সেই ৰাজনৈতিক দলবিলাকো জনা ভাল এইটো আমি বহুতো মহিলাসকল আমি আগুৱাই যাব লাগিব ৰাজনৈতিকভাৱে বা সামাজিকভাৱে মহিলা কেতিয়াও ভাগি নপৰে মহিলাৰ ওপৰত যদি কোনোবাই যদি অবিচাৰ কৰে মহিলাৰ ওপৰত যদি কোনোবা অন্যায় কৰে মহিলা পুনৰ মূৰ দাঙি উঠে গতিকে আজি আমি সকলোকে এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ যে মহিলাসকলে জাগিব আনহাতে অগপ সাংসদ ফণীভূষণ চৌধুৰীয়ে মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়কৰ প্ৰতি অগপৰ পূৰ্ণ সমৰ্থন দোহাৰি ক'লে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নাৰী সমাজ জাগ্ৰত হ'ব লাগিব এনডিএৰ প্ৰতিটো সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মান আৰু সহমত আছে নাৰী সমাজ জাগিব হ'ল এইটো কাৰো অনুকম্পা কাৰো সহানুভূতিৰে তেওঁলোকে আদায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব তেওঁলোকে নিজৰ যিটো প্ৰাপ্য নিজৰ যিটো অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ গ্ৰহণ কৰিবৰ কাৰণে নিশ্চয় এইবাৰ ভাৰতবৰ্ষত তথা আমাৰ অসমৰ নাৰী সমাজ জাগিব আৰু মই ভাবোঁ নাৰী সমাজ জাগিলে নিশ্চিতভাৱে তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকৰ যি অধিকাৰ এই অধিকাৰ তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব ইণ্ডিয়াৰ প্ৰতিটো সিদ্ধান্তক আমি সদায় সন্মান জনাইছোঁ সদায় সমৰ্থন জনাইছোঁ এনেদৰে এতিয়া লোকসভাৰ আসন বৃদ্ধিৰ পিছত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ শাসক পক্ষৰ পৰিকল্পনাত বিৰোধীৰ সমৰ্থন লাভ নকৰাৰ বিষয়টোক বিৰোধীৰ মহিলা বিৰোধী স্থিতি হিচাপে তুলি ধৰিবলৈ প্ৰধানমন্ত্ৰীৰ পৰা দিলীপ শইকীয়ালৈ শাসক পক্ষৰ সকলো তৎপৰ কিন্তু শাসক পক্ষৰ এনে প্ৰচাৰত দেশৰ নাৰী শক্তি পতিয়ন যাবনে নাযায় সেয়াহে হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট DY365